এটা ডাঙৰ খবৰ লৈ আহিছো কিয়নো বিখ্যাত কমেডিয়ান ৰাজু শ্ৰীবাস্তৱৰ অৱস্থা বৰ্তমান সময়ত অতিকৈ সংকটজনক বুলি জানিব পৰা গৈছে। এইমছত তেওঁ চিকিৎসাধীন হৈ আছে আৰু তেওঁ যাতে সুস্থ হৈ উঠে তাৰ বাবে সকলোৱে প্ৰাৰ্থনা কৰাৰ প্ৰয়োজন আছে। এই মুহূৰ্তত জনাইছো এটা বিগ ব্ৰেকিং নিউজ, এটা ডাঙৰ খবৰ। ৰাজু শ্ৰীবাস্তৱৰ অৱস্থা অতিকৈ সংকটজনক। এইমছৰ পৰা আহি পৰিছে উদ্বেগজনক খবৰটো যে ৰাজু শ্ৰীবাস্তৱৰ অৱস্থা, কমেডিয়ান ৰাজু শ্ৰীবাস্তৱৰ অৱস্থা অতিকৈ সংকটজনক। ৰাজু শ্ৰীবাস্তৱক বৰ্তমান সময়ত চিকিৎসকে ব্ৰেইন ডেড বুলি ঘোষণা কৰিছে, অৰ্থাৎ তেখেতৰ মস্তিষ্ক চিকিৎসকৰ মতে অচল হৈ পৰিছে, যিটো অতিকৈ উদ্বেগৰ কথা, অতিকৈ দুখৰ কথা। পৰিয়ালৰ লোকক এইমছলৈ চিকিৎসকে মাতিছে, কিন্তু বৰ্তমান সময়তো ভেণ্টিলেটৰত আছে অভিনেতাগৰাকী, কৌতুক অভিনেতাগৰাকী। বৰ্তমান সময়ত তেখেতক চিকিৎসা প্ৰদান কৰি থকা হৈছে, কিন্তু তেখেতৰ অৱস্থা, তেখেতৰ স্বাস্থ্যৰ অৱস্থা অতি দ্ৰুতগতিত বেয়া হৈছে, অৱনতি ঘটিছে। বিগত 9 দিন ধৰি তেওঁ ভেণ্টিলেটৰতেই আছে, কিন্তু এই মুহূৰ্তত তেখেতৰ মস্তিষ্ক বিকল হৈ পৰা বুলি জানিব পৰা গৈছে। আৰু সকলোকে আহ্বান কৰা হৈছে যে ঈশ্বৰৰ ওচৰত সকলোৱে প্ৰাৰ্থনা কৰিব লাগে, দোৱা কৰিব লাগে যাতে ৰাজু শ্ৰীবাস্তৱ সোনকালে সুস্থ হৈ উঠে। জিমত থাকোঁতেই হাৰ্ট এটেক হৈছিল ৰাজু শ্ৰীবাস্তৱৰ, আৰু তাৰ পাছত বিগত 9 দিন ধৰি তেওঁ এইমছত চিকিৎসাধীন হৈ আছিল। কিন্তু হঠাৎ কিছু সময়ৰ পূৰ্বে তেখেতৰ স্বাস্থ্যৰ যি অৱস্থা সেয়া অতিকৈ দ্ৰুত গতিত বেয়া হৈ পৰিছে, আৰু তাৰ বাবেই বিভিন্নজনে তেখেতৰ আশু আৰোগ্য কামনা কৰি বৰ্তমান সময়ত প্ৰাৰ্থনা কৰিছে। আমি জনাই আছো এটা উদ্বেগজনক খবৰ। বিশ্ববিখ্যাত কমেডিয়ান ৰাজু শ্ৰীবাস্তৱৰ অৱস্থা বৰ্তমান সময়ত অতিকৈ সংকটজনক বুলি জানিব পৰা গৈছে। ৰাজু শ্ৰীবাস্তৱৰ পৰিয়াল কানপুৰত থাকে। কানপুৰত থকা পৰিয়ালৰ লোকসকলক এই মুহূৰ্তত এইমছলৈ মতা হৈছে। বিগত 9 দিন ধৰি তেওঁ ভেণ্টিলেটৰত চিকিৎসাধীন হৈ আছে, কিন্তু তেখেতৰ যি মস্তিষ্ক আছে সেয়া বৰ্তমান সময়ত অচল হৈ পৰা বুলি চিকিৎসকৰ তৰফৰ পৰা জনোৱা হৈছে। জীৱন আৰু মৃত্যুৰ সৈতে যুঁজ কৰি আছে ৰাজু শ্ৰীবাস্তৱে। বিভিন্নজনে প্ৰাৰ্থনা কৰিছে তেওঁ যাতে সুস্থ হৈ আমাৰ মাজত পুনৰবাৰ উভতি আহে, তাৰ বাবে সকলোৱে প্ৰাৰ্থনা কৰিছে। 58 বছৰীয়া ৰাজু শ্ৰীবাস্তৱে বৰ্তমান সময়ত জীৱন আৰু মৃত্যুৰ সৈতে যুঁজ কৰি আছে। বিগত 9 দিন ধৰি এইমছত তেওঁ চিকিৎসাধীন হৈছিল, কিন্তু হঠাৎ আজি কিছু সময়ৰ আগতে তেখেতৰ ব্ৰেইন ডেড হোৱা বুলি জানিব পৰা গৈছে। আৰু তাৰ পাছতেই ৰাজু শ্ৰীবাস্তৱৰ যি অৱস্থা সেয়া অতিকৈ গম্ভীৰ, অতিকৈ সংকটজনক বুলি চিকিৎসকে উল্লেখ কৰিছে। ভেণ্টিলেটৰত তেখেতক ৰাখি চিকিৎসা প্ৰদান কৰি থকা হৈছে, কিন্তু এই চিকিৎসাৰ যি ৰেছপন্স আহিব লাগে সেয়া এতিয়ালৈকে ৰাজু শ্ৰীবাস্তৱৰ তৰফৰ পৰা লাভ কৰিবলৈ সক্ষম হোৱা নাই। আৰু সেইবাবেই সকলো এতিয়া চিন্তাত পৰিছে। দেশৰ বিভিন্ন প্ৰান্তত সকলোৱে প্ৰাৰ্থনা কৰিছে, আমিও প্ৰাৰ্থনা কৰিছোঁ যে ৰাজু শ্ৰীবাস্তৱ পুনৰবাৰ সুস্থ হৈ আমাৰ মাজলৈ উভতি আহক। দেশৰ কোটি কোটি জনতাক তেওঁ হহুৱাইছিল, আৰু সেইগৰাকী ৰাজু শ্ৰীবাস্তৱ হাৰ্ট এটেক হোৱাৰ পাছতেই জিমত তেওঁ আছিলে। হাৰ্ট এটেক হোৱাৰ পাছতেই এইমছত লৈ যোৱা হৈছিলে, চিকিৎসা প্ৰদান কৰা হৈছিলে। আৰু বৰ্তমান সময়ত আজি কিছু সময়ৰ পূৰ্বে তেখেতৰ অৱস্থা অতি সংকটজনক হৈ পৰিছে। আমাৰ লগত মন্তব্য আছে, আমি মন্তব্য দেখুৱাইছোঁ। কৌতুক অভিনেতা সুনীল পালে জনাইছে যে ৰাজু শ্ৰীবাস্তৱৰ অৱস্থা কিদৰে বেয়া হৈ পৰিছে, সেই মন্তব্য আছে। তাৰ পাছত আমি ৰাজপাল যাদৱৰো মন্তব্য শুনোৱাম। প্ৰথমতে সুনীল পালৰ মন্তব্য আমি আপোনালোকক দেখুৱাই লৈছোঁ। আমি কিছু মুহূৰ্তৰ পিছতে আপোনালোকক মন্তব্য দেখুৱাবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ, কিন্তু পুনৰবাৰ জনাই আছোঁ যে ৰাজু শ্ৰীবাস্তৱৰ অৱস্থা অতিকৈ সংকটজনক। এইমছত বিগত 9 দিন ধৰি তেওঁ চিকিৎসাধীন হৈ আছিল, আৰু চিকিৎসকে ব্ৰেইন ডেড বুলি ঘোষণা কৰিছে। তেখেতৰ অৱস্থা অতি সংকটজনক। কানপুৰত থকা পৰিয়ালৰ লোককো চিকিৎসকে মাতি অনা বুলি জানিব পৰা গৈছে। আৰু তাৰ পাছতেই সকলোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে যে ৰাজু শ্ৰীবাস্তৱ সোনকালে সুস্থ হৈ উঠে। যদি PCR টিমে মন্তব্য বিচাৰি পাইছে এই মুহূৰ্তত সেই মন্তব্য দিবলৈ মই অনুৰোধ কৰিছোঁ। दोस्तों, राजू श्रीवास्तव जी के लिए प्रार्थना कीजिए। बहुत गंभीर हालत से गुजर रहे हैं वो, बहुत ही ज्यादा गंभीर हालत से गुजर रहे हैं। डॉक्टरों को भी समझ में नहीं आ रहा क्या करें। प्रार्थना कीजिए। ब्रेन ने भी काम करना बंद कर दिया है, बस प्रार्थना कीजिए सब ठीक हो जाए। राजू भाई गेट विल सून। दोस्तों, भाई राजू श्रीवास्तव, आप जल्दी से अच्छे हो जाइए। हम सब आपके लिए दुआ कर रहे हैं, बेसब्री से आपका इंतजार कर रहे हैं। और आपका परिवार, आपका जो संसार है, आपके वेल विशर हैं, सब आपके लिए दुआ कर रहे हैं कि आप जल्दी से अच्छे होइए और बाहर आइए, और ताकि हम सब लोग मिलके एक दूसरे को
दोस्तों, राजू श्रीवास्तव जी के लिए प्रार्थना कीजिए। बहुत गंभीर हालत से गुजर रहे हैं वो, बहुत ही ज्यादा गंभीर हालत से गुजर रहे हैं। डॉक्टरों को भी समझ में नहीं आ रहा क्या करें। प्रार्थना कीजिए। ब्रेन ने भी काम करना बंद कर दिया है। बस प्रार्थना कीजिए सब ठीक हो जाए। राजू भाई गेट विल सून। আপোনালোকক দেখুৱালে অভিনেতা সুনীল পালে জনাল যে ৰাজু শ্ৰীবাস্তৱ অৱস্থা বৰ্তমান সময়ত কিমান সংকটজনক। সকলোকে প্ৰাৰ্থনা কৰাৰ আহ্বান কৰিছে। বৰ্তমান সময়ত ৰাজু শ্ৰীবাস্তৱৰ মস্তিষ্কই কাম কৰা প্ৰায় বন্ধ কৰি দিছে। ব্ৰেইন ডেথ বুলি জানিব পৰা গৈছে। অচল হৈ পৰিছে। এইমছত বিগত 9 দিন ধৰি তেওঁ ভেণ্টিলেটৰত আছে আৰু তাৰ মাজতেই এই মুহূৰ্তত তেখেতৰ স্বাস্থ্যৰ দ্ৰুতগতিত অৱনতি ঘটিছে আৰু সেইবাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে। সমান্তৰালভাৱে বিভিন্নজনে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে। ৰাজপল যাদৱেও আহ্বান জনাইছে যে ৰাজু শ্ৰীবাস্তৱ আমাৰ মাজত উভতি আহিব লাগিব আৰু তাৰ বাবে সকলোৰে প্ৰাৰ্থনাৰ প্ৰয়োজন আছে। আমি দুইটা মন্তব্য পুনৰবাৰ আপোনালোকক দেখুৱাই লৈছোঁ। भाई राजू श्रीवास्तव, आप जल्दी से अच्छे हो जाइए। हम सब आपके लिए दुआ कर रहे हैं, बेसब्री से आपका इंतजार कर रहे हैं और आपका परिवार, आपका जो संसार है, आपके वेल विशर हैं, सब आपके लिए दुआ कर रहे हैं कि आप जल्दी से अच्छे होइए और बाहर आइए, और ताकि हम सब लोग मिलके एक दूसरे को गले लगें और जीवन में आप खूब खुशहाल रहें और आप इसी तरीके से मनोरंजन पूरी दुनिया का करते रहें। लव यू। दोस्तों, राजू श्रीवास्तव जी के लिए प्रार्थना कीजिए। बहुत गंभीर हालत से गुजर रहे हैं वो, बहुत ही ज्यादा गंभीर हालत से गुजर रहे हैं। डॉक्टरों को भी समझ में नहीं आ रहा क्या करें। प्रार्थना कीजिए। ब्रेन ने भी काम करना बंद कर दिया है। बस प्रार्थना कीजिए सब ठीक हो जाए। राजू भाई गेट विल सून। दोस्तों, राजू श्रीवास्तव जी के लिए प्रार्थना कीजिए। बहुत गंभीर हालत से गुजर रहे हैं वो, बहुत ही ज्यादा गंभीर हालत से गुजर रहे हैं।